এতিয়া যেহেতু DWE টিচাৰ পোষ্ট উলিয়াই দিছে আৰু NISৰ পৰা যিসকলে DLED কৰিছে তেওঁলোকক এতিয়া এপ্লাই কৰিবলৈ দিয়া নাই আৰু NISৰ পৰা DLED কৰোঁতে আগত যিমান পোষ্ট ওলাইছিলে তেওঁলোকৰ যোনে চাকৰি পাইছে তেওঁলোকে অলৰেডি চাকৰি কৰি আছে NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলে চাকৰি কৰি আছে কিন্তু এইবাৰ NISৰ পৰা DLED কৰা সকলক দিয়া নাই এপ্লাই কৰিবলৈ সুবিধা নিউজটো গম পাইছে বহুতে চাগে যদি গম পোৱাও নাই এতিয়া গম পাওক আৰু এতিয়া NISৰ পৰা DLED কৰাৰ এখন চাৰ্টিফিকেটৰ উলিয়াই আছোঁ ৰ'ব NISৰ পৰা DLED কৰা এই চাৰ্টিফিকেটৰ কোনো ভেলু নাই এইখন চাওক NISৰ পৰা DLED কৰিছিলোঁ NISৰ পৰা DLED কৰা চাৰ্টিফিকেট এতিয়া পাকঘৰত ভাত ৰান্ধি আছোঁ গম পাইছে টিচাৰ কৰিবৰ যোগ্য নহয় আমি এতিয়া এই পাকঘৰত ভাত ৰান্ধি আছোঁ ইয়াত এইখন হানি মুটকি ভৰাই কিনি চব্জি বনাই খাবৰ যোগ্য NISৰ পৰা DLED কৰা এই চাৰ্টিফিকেটখন চব্জিৰ লগত এতিয়া ভাত বনাই খাব লাগিব NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলক টেট দিবলৈ দিছিলে এইখন হৈছে টেট পাছ চাৰ্টিফিকেট এইখনো এতিয়া ভাত চব্জিৰ লগত এতিয়া আমি বনাই খোৱাৰহে যোগ্য হৈ আছোঁ গম পাইছে এতিয়া হানি মুটুকি ইয়াত আমি পাকঘৰত এতিয়া এই গোটেই ডকুমেণ্টখিনি যিমান আছে চব ভৰাই কিনি এতিয়া চব্জি বনাই খাম তাৰ বাদে আৰু আমাৰ একো নাই